বহুদিনীয়া অপেক্ষাৰ মূৰত শেষত ৰিজাল্ট ঘোষণা হ'ল বহুত কথা চলি আছিলে ৰিজাল্ট কেতিয়া দিব আৰু যিসকলে ডিএমইৰ পৰীক্ষাত বহিছিলে তেওঁলোকৰ বাবে ভাল খবৰ যে ইতিমধ্যে ৰিজাল্ট ডিক্লেয়াৰ হৈছে ৰিটেন পৰীক্ষাৰ বাবে ৰিজাল্ট ইতিমধ্যে ওলাইছে আৰু বহুত ল'ৰা ছোৱালীৰ মেছেজ কমেন্ট পাই আছো বহুত ক্লিয়াৰ হৈছে আপোনাৰ ক্লিয়াৰ হৈছে নে এবাৰ চেক কৰক কাৰণ ইয়াৰ পিছত আপোনালোকে স্কিল টেষ্টত বহিব লাগিব আৰু ডিএমইৰ এই ৰিজাল্টৰ পিছতে আপোনালোকৰ স্কিল টেষ্ট হ'ব তাৰ পিছত আপোনালোকৰ অতি সোনকালে চাগে আপোনালোকৰ এপইন্টমেন্ট হ'ব আৰু ইয়াৰ পিছত আমি জানো যে হেলথ ডিপাৰ্টমেন্ট আকৌ নতুন পোষ্ট তেওঁলোকে মুকলি কৰিছে 191 টা গতিকে এটা সুন্দৰ প্ৰসেছত গৈ আছে গতিকে ভাল লাগিছে ছাত্ৰছাত্ৰীৰ কাৰণে ভাল হৈছে যে এটা ৰিজাল্ট ওলোৱাৰ পিছত আকৌ নতুন ভ্যাকেন্সি এটা আহিছে গতিকে আজি আমি গম পাইছো যে ডিএমইৰ নতুন যেটো ভ্যাকেন্সি আহাৰ আগতে পুৰণি ভ্যাকেন্সিৰ বাবে ৰিজাল্টটো ডিক্লেয়াৰ কৰিছে আৰু অতি সোনকালে তেওঁলোকে স্কিল টেষ্টটো পাতিম বুলি কৈছে আৰু এইটো আপোনালোকে নিশ্চয় জানে এই পৰীক্ষাটো আজিৰ পৰা কেইদিনমান আগতে হৈছিলে ওকে আৰু কেইদিনমান অলপ সময় হ'ল বাৰু আৰু তাৰ বাবে এইটো যোনটো ৰিটেন এক্সাম আছিল সেই ৰিটেন এক্সামৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা হৈছে তাৰ পিছত আপোনালোকৰ স্কিল টেষ্ট হ'ব ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু ইয়াতে কমপ্লিট এটা গ্ৰুপ ওয়াইজ ইয়াতে ৰোল নম্বৰবোৰ দিয়া আছে আপোনাৰ নিজৰ ৰোল নম্বৰবোৰ ৱেবছাইটত যাও চাব পাৰে বা ইয়াতো মই পিডিএফ টো দেখাই দিছো আপোনাৰ ৰোল নম্বৰটো আছে নে নাই জনাওক আপোনাৰ ক্লিয়াৰ হৈছে নে এবাৰ কমেন্ট কৰক আৰু কাৰণ ইয়াৰ কাৰণে আপুনি যথেষ্ট কষ্ট কৰিছে মই নিজে দেখিছো আপোনালোকৰ কষ্টখিনি গতিকে এই কষ্টৰ ফল যিসকলে পাইছে যাৰ ক্লিয়াৰ হৈছে তেওঁলোকক বহুত বহুত শুভেচ্ছা জনাইছো আৰু এবাৰ কমেন্ট কৰি জনাওক এটা কমেন্ট কৰক ইমান দিন যেটা আমি একেলগে পঢ়িছো ইমান দিন আমি প্ৰেক্টিস কৰিছো এটলিষ্ট এবাৰ জনাওক যে আপোনাৰ ক্লিয়াৰ হৈছে নে নাই যদি আপোনাৰ ক্লিয়াৰ হৈছে তো বহুত বহুত শুভেচ্ছা আৰু যিসকল ক্লিয়াৰ হোৱা নাই তেওঁলোকৰ নতুন ভ্যাকেন্সি যি আহি আছে তাৰ কাৰণে কষ্ট কৰা ইয়াত যথেষ্ট ৰিজাল্ট আপোনারা দেখিছে ৰোল নম্বৰখিনি মই এবাৰ দেখাই দিছো আৰু গোটেই ৰোল নম্বৰখিনি আপোনাৰ নিজৰ ৰোল নম্বৰটো আছে নে নাই আপুনি চাওক বিচাৰি লওক আৰু ইয়াৰ পিছত স্কিল টেষ্টৰ ডেট দিয়া হৈছে 22 তাৰিখ 23 তাৰিখ 24 ছেপ্টেম্বৰত আৰু আপোনালোকৰ বাবে সেই স্কিল টেষ্টৰ বাবে এখন নোটিফিকেশন আহিব যে কেতিয়া হ'ব কাৰ কেতিয়া পৰিব সবৰ ৰোল নম্বৰ ওয়াইজ বেলেগ ডেটত পৰিব তো এই গুটেকিন ৰোল নম্বৰ ইয়াত ডিক্লেয়াৰ কৰা হৈছে ইয়াত প্ৰায় 10টা পেজৰ এটা পিডিএফ তেওঁলোকে মুকলি কৰিছে আৰু 10টা পেজৰ পিডিএফত ছাত্ৰছাত্ৰীসকলৰ ৰোল নম্বৰখিনি ইনক্লুড হৈছে আৰু ভাল খবৰ অতি সোনকালে যেটো স্কিল টেষ্টটো হৈ আছে গতি ধুনিয়াকৈ নিজৰ ৰিজাল্টটো চেক কৰক আৰু যদি নিজৰ ৰোল নম্বৰটো ইয়াত আহিছে তেন্তে শুভেচ্ছা আপোনাৰ এটা ষ্টেপ আপুনি পাৰ কৰিছে আৰু এটা ষ্টেপ আপুনি পাৰ কৰিলে আপোনাৰ চাকৰি নিশ্চিত গতিকে এই ৰিজাল্টটো আপোনালোকৰ সন্মুখত আনিছো আৰু নতুন ভ্যাকেন্সি যেটো আহিছে তাৰ বাবে আপোনালোকে এপ্লাই কৰক গুটেই পিডিএফটো লাগিলে মই টেলিগ্ৰামত আপলোড কৰিম আৰু যথেষ্ট ল'ৰা ছোৱালী পাস কৰিছে দেখিছে যথেষ্ট ল'ৰা ছোৱালী ৰিটেনত পাস কৰিছে আৰু যথেষ্ট পোষ্টও আছিল ভ্যাকেন্সিটোত যথেষ্ট পোষ্ট আছে গুটেই পিডিএফটো মই এবাৰ আপোনাক দিব কাৰণে চেষ্টা কৰিম আৰু ইয়াতে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে কি লাগিব সেই ডিটেইলছখিনি ইয়াত ৰাখা হৈছে আপুনি যেতিয়া ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে যাব আপোনাক এডমিট কাৰ্ড লাগিব ৰিটেন এক্সামৰ ফটো আইডি লাগিব বাৰ্থ সাৰ্টিফিকেট নতুবা ক্লাস 10 ৰ পাস সাৰ্টিফিকেট হলে হ'ব ওকে আৰু এইচআৰসি গোটে ডকুমেন্টছ কি লাগিব কাষ্ট সাৰ্টিফিকেট যদি আছে লাগিব পিডব্লিউডি যদি আছে লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট লাগিব আৰু পাসপোৰ্ট সাইজ 2 কপি ফটো লাগিব আপোনালোকক আৰু এইখিনি আপুনি লগত লৈ যাব লাগিব আৰু যিখিনি ছাত্ৰছাত্ৰীৰ ৰোল নম্বৰ ইয়াতে আহিছে তেওঁলোকক মাতা হ'ব 22 23 আৰু 24 ছেপ্টেম্বৰ তেওঁলোকে নিশ্চয় এটা ডেট দিব তাৰ বাবে এখন নতুন নটিফিকেশন ওলাব গতিকে বহুত বহুত শুভেচ্ছা বহুত শুভকামনা জনালো এটা ষ্টেপ পাৰ কৰিছে আপুনি আৰু এটা ষ্টেপ আপোনাৰ মাত্ৰ বাকি আছে আৰু সেই ষ্টেপটো পাৰ কৰাৰ পিছত আপোনাৰ সপোন যেটো সপোন আপোনাৰ চাকৰি সপোন আছিল সৰকাৰি চাকৰি সপোন আছিল এই সপোনটো আপোনাৰ পূৰ্ণ হ'ব বহুত বহুত শুভেচ্ছা এবাৰ জনাব কাৰ ক্লিয়াৰ হৈছে যাৰ ক্লিয়াৰ হোৱা নাই তেওঁলোককো মই শুভেচ্ছা জনাইছো আগন্তুক হ'বলগীয়া ডিএছএছৰ পৰীক্ষাৰ বাবে গতিকে মন মাই নাথাকিব যাৰ ক্লিয়াৰ হোৱা নাই আৰু পঢ়া আৰম্ভ কৰক কষ্ট কৰক আৰু যিসকলে ক্লিয়াৰ কৰিছে তেওঁলোকে যথেষ্ট কষ্ট কৰি ক্লিয়াৰ কৰিছে বহুতখিনি তেওঁলোকে কষ্ট কৰিছে বহুতখিনি তেওঁলোকে পঢ়িছে ইতিমধ্যে বহুত ছাত্ৰছাত্ৰীৰ মেছেজ পাইছো ক্লিয়াৰ হোৱা বুলি আৰু যদি আৰু কোনোবা আছে আপোনালোকে ইনষ্টাগ্ৰামত মেছেজ দি জনাব পাৰে মেছেঞ্জাৰত মেছেজ দি জনাব পাৰে টেলিগ্ৰামত জনাব পাৰে বা ইয়াতো কমেন্ট কৰি আপুনি জনাব পাৰে যোনে যেনেকৈ আছে এটলিষ্ট এনেকুৱা এটা মেছেজ আশা কৰি আছো যে স্যাৰ ক্লিয়াৰ হৈছে আৰু এই মেছেজটো আমাৰ যথেষ্ট মানে আমাক বহুতখিনি প্ৰাউড কৰে আৰু আমাৰ যেখিনি কষ্ট সেই কষ্টখিনি কৰবাত আমাক হকাক দিয়ে আৰু এই কষ্টখিনি কাৰণে আৰু এই দিনটোৰ কাৰণে আমি কষ্ট কৰো আপোনালোকে কষ্ট কৰে লগ হৈ আমি বহুত পঢ়িছো বহুত ক্লাস কৰিছো আৰু বহুত শুভেচ্ছা জনাব আপোনাৰ ক্লিয়াৰ হৈছে নে নাই আৰু আশা কৰো বহুত ছাত্ৰছাত্ৰী ক্লিয়াৰ হৈছে কাৰণ বহুত ৰোল নম্বৰ ইয়াত আছে গতিকে এই ৰোল নম্বৰত থকা ছাত্ৰছাত্ৰীসকলৰ নাম যদি আমি গম পাওঁ বা অকমান যদি জানিবও পাৰো যে ক্লিয়াৰ হৈছে নে নাই তো জনাওক আপোনাৰ ক্লিয়াৰ হৈছে নে নাই আৰু শুভেচ্ছা থাকিল আগন্তুক স্কিল টেষ্টটো ভালকৈ দিয়ক আকৌ আপোনাৰ সেই স্কিল টেষ্টটো পাছ কৰাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ পিছত আপোনাৰ চাকৰি নিশ্চিত অল দা ভেৰি বেষ্ট